হয়, হাটশিংমাৰীত নেশ্যনেল হোমগাৰ্ড ৱেলফেয়াৰ এছ'চিয়েশ্যনৰ প্ৰশংসনীয় পদক্ষেপ। হোমগাৰ্ডৰ সন্থাটোৱে প্ৰায় অৰ্ধশতাধিক দুখীয়া পৰিয়ালক ঠাণ্ডাৰ কাপোৰ বিতৰণ কৰে। হয়, হাটশিংমাৰীত নেশ্যনেল হোমগাৰ্ড ৱেলফেয়াৰ এছ'চিয়েশ্যনৰ দক্ষিণ শালমৰা মানকাছাৰ জিলা সমিতিৰ গৃহৰক্ষী জোৱানসকলৰ প্ৰশংসনীয় পদক্ষেপ। প্ৰায় অৰ্ধশতাধিক দুখীয়া পৰিয়ালক ঠাণ্ডাৰ কাপোৰ বিতৰণ কৰে হোমগাৰ্ডৰ সন্থাটোৱে। তো নমস্কাৰ, NS24 আপোনাক মই আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আজি যে আমাৰ এই মঞ্চ আয়োজনলৈ। তো কথাটো হ'ল যে আজি আমাৰ গৃহৰক্ষী জোৱানৰ দক্ষিণ শালমৰা মানকাছাৰ জিলাৰ নেশ্যনেল হোমগাৰ্ড ৱেলফেয়াৰ এছ'চিয়েশ্যনৰ তৰফৰ পৰা আমি এখন কম্বল বিতৰণ কৰিছোঁ। যিবিলাক দুখীয়া শ্ৰেণীৰ মানুহ আছিল, যিবিলাক নেংৰা কানা ফুৰা এইবিলাক মানুহ কিনিবলৈ সক্ষম নাই, আমি সিহঁতক এটাকৈ কম্বল বিতৰণ কৰিছোঁ। আৰু আগন্তুক দিনত জানি আমি তেখেতক আমি সহায় সহযোগিতা আগবঢ়াব পাৰোঁ। এয়ে আছিল আমাৰ দক্ষিণ শালমৰা মানকাছাৰ জিলাৰ সকলো গৃহৰক্ষী বাহিনীৰ এখন কৰ্মকৰ্তাৰ আমাৰ আদেশ। আমি আৰু এই আদেশবিলাক জানি আৰু মানি চলিব পাৰোঁ, আৰু জানি মানুহক সহায় সহযোগিতা কৰিব পাৰোঁ। এই কৈ কিনে আমাৰ চাকৰিটো জানি নিয়মকৰণ কৰিব পাৰে আমাৰ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰক আমি এই আবেদনটো জনাইছোঁ। আৰু কথাটো হ'ল যে আমিতো দুখীয়া মানুহ সেইকাৰণে দুখীয়া মানুহক আমি সহায় কৰাটো আমাৰ কৰ্তব্য। আশা কৰোঁ যে আগন্তুক দিনত আমি যে এনেকৈ মানে সিহঁতক আমি দুখীয়া মানুহক আমি চাব পাৰোঁ।